নমস্কাৰ স্বাগতম গুড মৰ্নিং 18 অল ষ্টুডিঅ'ত মই ৰশ্মিতা গোস্বামী এটা বিতং খবৰ ড্ৰাগছ উদ্ধাৰ কেন্দ্ৰ কৰি মেৰাপানী টাউনত এক উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয় ড্ৰাগছ উদ্ধাৰ হোৱা পৰিয়ালক উচ্ছেদৰ দাবীত ওলাই আহিল শতাধিক লোক মেৰাপানীত ফৰেষ্ট ব্লকৰ কৰিমালি নামৰ লোকজনৰ বাসগৃহত আৰক্ষী নিচাযুক্ত টেবলেট জব্দ কৰাৰ সময়তে উদ্ভৱ হয় হুলস্থুলীয়া পৰিৱেশৰ আৰক্ষী অভিযান চলাই কৰিমালিৰ বাসগৃহৰ পৰা জব্দ কৰে বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট ঘটনাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কৰিমালি পুত্ৰ খাইৰুল আলী হুছেইনক আৰু দীৰ্ঘদিনে কৰিমালি নামৰ লোকজনে নাগালেণ্ডলৈ ড্ৰাগছ সৰবৰাহ কৰি আহিছিল মেৰাপানী আৰক্ষীয়ে কিছুদিনৰ পূৰ্বে ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত কৰিমালিক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল কিন্তু জেলৰ পৰা জামিনত আহি কৰিমালিয়ে পুনৰ ড্ৰাগছ ব্যৱসায় আৰম্ভ কৰে বুলি অভিযোগ কৰিছে স্থানীয় লোকসকলে আমি গৈ তেওঁলোকৰ ঘৰৰ ভিতৰৰ পৰা আৰু অলপ ঘৰৰ পিছফালে আছিলে সেই ঠাইৰ পৰা আমি যথেষ্ট সংখ্যক আপোনাৰ যোনটো SP টেবলেট বুলি কয় স্পাছমৰ পলিজনৰ টেবলেট সেইটো আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ আৰু যিজন কৰিমালি পুতেক খাইৰুল আলী তেওঁক ধৰিবলৈ সক্ষম হ'লোঁ কৰিমালি ইতিমধ্যে পলাতক তেওঁক আমি পাই যাম ফলে বটৰবা ড্ৰাগছ সৰবৰাহকাৰী ৰূপত কিন্নৰ আৰক্ষীৰ জালত পৰিছে কিন্নৰ সহ তিনি সৰবৰাহকাৰী দ্বিতীয় ধুবুৰীৰ আব্দুল কৰিম ধিঙৰ সাইদুল ইছলাম আৰু ধিঙৰ ৰূপালী আখতাৰ আৰক্ষীয়ে জব্দ কৰিছে তিনিটা চাবোনৰ বাকচত থকা প্ৰায় 330 গ্ৰাম ড্ৰাগছখিনি ডিমাপুৰৰ পৰা সৰবৰাহ কৰা বুলি স্বীকাৰ কৰিছে সৰবৰাহকাৰীকেইটাই কদমনি পথাৰত চলাইছিল আৰক্ষী অভিযান আৰু সেই সময়ছোৱাতে ইতিমধ্যে তিনিটাকৈ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰা হৈছে আৰু এইবাৰ সৰবৰাহকাৰী ৰূপত কিন্নৰক দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ জালত পৰিছে কিন্নৰ সহ তিনিটাকৈ সৰবৰাহকাৰী দ্বিতীয় ধুবুৰীৰ আব্দুল কৰিম ধিঙৰ সাইদুল ইছলাম আৰু ধিঙৰ ৰূপালী আখতাৰ আমি তিনিজন ধৰিছো নাম কি আছিল নাম আছিল এজন হ'ল আব্দুল কৰিম তেওঁৰ ঘৰ হ'ল ধুবুৰী তাৰপিছত এজন আছে হ'ল সাইদুল ইছলাম তেওঁৰ ঘৰ ইয়াতে ধিঙত আৰু এজন তেওঁৰ হ'ল নাম ৰূপালী আখতাৰ তেওঁৰ ঘৰ হ'ল ধিঙত ফলে কৰিমগঞ্জৰ আদৰ খুনাত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয় অগ্নিকাণ্ডত যা গ'ল এটা বাসগৃহ জ্যোতিষ চেতিয়া নামৰ এজন লোকৰ ঘৰত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় স্থানীয় ৰাইজৰ তৎপৰতাত নিৰ্বাপন কৰা হয় জুই জনাইছো কৰিমগঞ্জৰ আদৰ খুনাত এক ভয়ংকৰ অগ্নিকাণ্ডত যা গ'ল এটা বাসগৃহ জ্যোতিষ চেতিয়া নামৰ এজন লোকৰ ঘৰত এই জুই লাগে স্থানীয় ৰাইজৰ তৎপৰতাত প্ৰথম নিৰ্বাপন কৰা হয় জুই ফলে দক্ষিণ কামৰূপৰ সোতাৰা ড্ৰাগছ বিৰোধী অভিযান ড্ৰাগছ সহ আৰক্ষীৰ জালত পৰিছে এটা সৰবৰাহকাৰী দ্বিতীয় সৰবৰাহকাৰীটো হাৰুন আল ৰছিদ সৰবৰাহকাৰীটোৰ পৰা জব্দ কৰা হৈছে ড্ৰাগছ ভৰ্তি 10টাকৈ কণ্টেইনাৰ এবাৰ আৰক্ষীৰ অভিযান চলিছিল দক্ষিণ কামৰূপৰ সোতাৰাত আৰু তাৰ পৰা ইতিমধ্যে এটাকৈ সৰবৰাহকাৰী আটক কৰা হৈছে হাৰুন আল ৰছিদৰ পৰা ইতিমধ্যে জব্দ কৰা হৈছে ড্ৰাগছ ভৰ্তি 10টাকৈ কণ্টেইনাৰ বৰাকত অসমীয়া ভাষাৰ অপমানক লৈ জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া বৰাকৰ সকলো মানুহ তেনেকুৱা নহয় এজনৰ মন্তব্যই সকলোৰে মন্তব্য নহয় বৰাক ব্ৰহ্মপুত্ৰৰ মাজত কোনো বিভেদ নাই আছুৰ সৈতে আলোচনা কৰিহে কাফ আন্দোলন সন্দৰ্ভত সিদ্ধান্ত ল'ব জুবিনে সেইটো কোনোবা এজনে কিবা এটা কৰিছে সেইটো সেইবুলি চব মানুহ তেনেকুৱা নহয় কাৰণ শিলচৰত মই কৰিমগঞ্জত মই নিজে 8 বছৰ থকা চ' কোনোবা এজনে আহি পেলাই কিবা এটা মই বক্তব্য দি দিলে সেইটোত ইমান গুৰুত্ব দিব নালাগে বাকী বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজত কোনো বিভেদ নাই কিন্তু ক'ম আৰু মস্তিষ্ক বিকৃতি ঘটিছে প্ৰদীপ দত্তৰ বিৰুদ্ধে এতিয়া বিজেপিৰ ৰাজ্য সভাপতি ভৱেশ কলিতাৰ হুংকাৰ মাতৃভাষাক অপমান কৰিলে কেতিয়াও মানি নলওঁ প্ৰদীপ দত্তৰ লগত অপশক্তি আৰু বিৰোধী শক্তি জড়িত আছে ৰাজনৈতিক উদ্দেশ্যৰ প্ৰণোদিতভাৱে অসমীয়া আৰু বেংগলীৰ মাজত বিভেদ সৃষ্টিৰ প্ৰয়াস কৰিছে তেওঁলোকে এই মন্তব্য কৰিছে বিজেপিৰ ৰাজ্য সভাপতি ভৱেশ কলিতাই তেওঁলোকে যেটো অসমীয়া বেংগলীৰ মাজত বিভেদ সৃষ্টি কৰাৰ কাৰণে লাগি পৰিছে
এইবিলাক কেতিয়াও অসমৰ সমাজখনে বিশ্বাস নকৰে, আস্থাত নলয়, বিশ্বাসত নলয়। আমি বঙালী অসমীয়া ভাই ভাই হিচাপে থাকিব বিচাৰোঁ। এক সাতামবৰ্ষীয়া কৃষ্টি সংস্কৃতিৰে এক সমন্বয়ৰে আমি অসমখনত আছোঁ। আৰু মই ভাবোঁ তেওঁলোকে অতিমাত্ৰা যিটো কৰিছে ইয়াৰ পৰা আঁতৰি থাকক। বৰাক ভেলীত বঙালী ভাষা তেওঁলোকে কয়, আমি ব্ৰহ্মপুত্ৰ ভেলীত অসমীয়া ভাষা কওঁ। নিজৰ মাতৃভাষাক অপমান কৰাটো আমি কেতিয়াও সহ্য নকৰোঁ। কামাখ্যা দেৱালয় দলৈ নিৰ্বাচনৰ ফলাফল ঘোষণা। বৰদলৈ ৰূপে নিৰ্বাচিত হৈছে কবীন্দ্ৰ প্ৰসাদ শৰ্মা। হিমাদ্ৰী হিমু শৰ্মা নিৰ্বাচিত হৈছে সৰু দলৈ ৰূপে। কবীন্দ্ৰ প্ৰসাদ শৰ্মাই লাভ কৰিছে 220টাকৈ ভোট আৰু হিমাদ্ৰী হিমু শৰ্মাই লাভ কৰিছে 172টা ভোট। প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল 5গৰাকী পুৰোহিতে। প্ৰায় 466গৰাকী পুৰোহিতে নিৰ্বাচন কৰে দুই দলৈত। দেওবাৰে পুৱা 8 বজাৰ পৰা বিয়লি 3 বজালৈকে অনুষ্ঠিত হৈছিল এই ভোটগ্ৰহণ। হৈ আছে বা আগন্তুক দিনত যিখিনি কৰণীয় আছে সেইখিনি মানে সকলোৰে সহযোগত আগবঢ়াই নিম বুলি আশা ৰাখিছোঁ। মোৰ কোনো ভাষা নাই। গোটেই বৰদেউৰী সমাজৰ আশীৰ্বাদ, মা কামাখ্যাৰ আশীৰ্বাদ আৰু গোটেই কামাখ্যাবাসী ৰাইজৰ আশীৰ্বাদত মই আজি নিৰ্বাচিত হৈছোঁ। মোৰ কাৰণে কোনো ভাষা নাই। মই সকলোকে হাতযোৰ কৰি প্ৰণাম কৰিছোঁ। অসম জাতীয় বিদ্যালয়ত কৰোনা আতংক। 6টা দিনৰ বাবে বন্ধ থাকিব বিদ্যালয়খনৰ পাঠদান। 29 নৱেম্বৰৰ পৰা 4 ডিচেম্বৰলৈ বন্ধ থাকিব পাঠদান। 26 আৰু 27 নৱেম্বৰত বিদ্যালয়ত কৰা হৈছিল কোভিড পৰীক্ষা। শিক্ষক কৰ্মচাৰী কিছু সংখ্যক শিক্ষাৰ্থীৰ কৰা হৈছিল টেষ্ট। RT-PCR ৰিপৰ্টত দুগৰাকী শিক্ষকৰ পজিটিভ অহাত এই সিদ্ধান্ত গ্ৰহণ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই। অসম জাতীয় বিদ্যালয় 6টা দিনৰ বাবে বন্ধ কৰা হৈছে, যিহেতু RT-PCR ইতিমধ্যে দুগৰাকীকো শিক্ষকৰ দেহত কোভিডৰ উপস্থিতি ধৰা পৰিছে। 29 নৱেম্বৰৰ পৰা 4 ডিচেম্বৰলৈ বন্ধ থাকিব অসম জাতীয় বিদ্যালয়ৰ পাঠদান। 26 আৰু 27 নৱেম্বৰত বিদ্যালয়ত কৰা হৈছিল কোভিড পৰীক্ষা আৰু RT-PCRত দুগৰাকী শিক্ষকৰ পজিটিভ অহাত এই সিদ্ধান্ত লৈছে বিদ্যালয় কৰ্তৃপক্ষই। আৰু আজিৰ পৰা সংসদৰ শীতকালীন অধিৱেশন। প্ৰথম দিনাই সদনত উত্থাপন হ'ব কৃষি আইন বাতিল বিধেয়ক। কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিঙে উত্থাপন কৰিব এই বিধেয়ক। বিধেয়ক গৃহীত হোৱাৰ পিছত এই বাতিল হ'ব 3 কৃষি আইন। উল্লেখযোগ্য যে এই 3খন বিতৰ্কিত আইন বাতিল কৰিবলৈ 1 বছৰৰ অধিক কাল আন্দোলন কৰি থকা কৃষকসকলে সংসদলৈ ট্ৰেক্টৰ ৰেলী সাময়িকভাৱে বাতিল কৰিছে। শাসক দলক মূল্যবৃদ্ধি, MSP, চীনৰে সীমান্ত সংঘাত আদি বিষয়ত সমালোচনা কৰিবলৈ টঙালি বান্ধিছে বিৰোধীয়ে। গতিকে আজিৰ পৰা আৰম্ভ হ'বলগীয়া সংসদৰ শীতকালীন অধিৱেশন হুলস্থলীয়া হোৱাৰে সম্ভাৱনা অধিক আৰু আগন্তুক 23 ডিচেম্বৰলৈকে চলিব শীতকালীন অধিৱেশন। শিৱসাগৰ দিখৌ নৈৰ কাষত বিঘাই বিঘাই চৰকাৰী ভূমি বেদখল। দালাল চক্ৰ শিৱসাগৰ পৌৰসভাৰ অন্তৰ্গত এলেকাৰ চৰকাৰী ভূমি কৌশলেৰে বিক্ৰী কৰি সহজ সৰল লোকসকলৰ পৰা লাখ লাখ টকা সৰকাই লোৱাৰ অভিযোগ উত্থাপন হৈছে। RTIৰ অধীনত আবেদন কৰি শিৱসাগৰ ৰাজহ চক্ৰ কাৰ্যালয় আৰু পৌৰসভাৰ পৰা লাভ কৰা এই তথ্যত ভয়ংকৰ ছবি পোহৰলৈ আনিছে অসম ছাত্ৰ যুৱ সন্মিলনৰ সভাপতি জিন্তু মেছে। শিৱসাগৰ পৌৰসভাৰ 9 নং ৱাৰ্ডৰ ঔটেঙাবাৰী অঞ্চলত 53টাকৈ পৰিয়ালে অবৈধভাৱে দখল কৰি আছে চৰকাৰী ভূমি। দালাল চক্ৰৰ চক্ৰান্তত পৰি চৰকাৰী ভূমি ক্ৰয় কৰিছিল পৰিয়ালসমূহে। মাটি ক্ৰয় কৰা সকলৰ অধিকাংশ পৰিয়ালৰ হাততেই নাই ম্যাদী পট্টা, মাত্ৰ দলিলৰ ভৰসাতে লাখ লাখ টকা দি ক্ৰয় কৰিছিল ভূমি। শিৱসাগৰত আহিছে এক ভয়ংকৰ ঘটনা। শিৱসাগৰৰ অসম যুৱ ছাত্ৰ সন্মিলনৰ সভাপতি জিন্তু মেছে RTIৰ তথ্যৰ ভিত্তিত লাভ কৰিছে এক ভয়ংকৰ কিছু তথ্য। শিৱসাগৰৰ শিৱসাগৰ পৌৰসভাৰ অন্তৰ্গত 9 নং ৱাৰ্ডৰ এই ঠাইখন হৈছে ঔটেঙাবাৰী। শিৱসাগৰ পৌৰসভাৰ 9 নং ৱাৰ্ডৰ অন্তৰ্গত ইয়াত প্ৰায় 53টা পৰিয়ালক এটা দুষ্ট চক্ৰৰে অবৈধভাৱে
চৰকাৰী ভূমি কৌশলেৰে বিক্ৰী কৰিছে, যাৰ ফলত এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। আৰু মই বৰ্তমান ইয়াৰ যিসকল পৰিয়াল আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম, যিহেতু এটা অসাধু চক্ৰই, দালাল চক্ৰই চৰকাৰী ভূমি বিক্ৰী কৰিছে। আপোনালোকক এই বিষয়ে আপোনালোকক কেনেকুৱা ধৰণৰ কিমান পইচা পাতি লৈছিলে আৰু কোনে বিক্ৰী কৰিছিলে পতা আছে নে নাই? আমাৰতো পতা নাই। আমাৰ এই আপোনাৰ নৱদাৰ পৰা লৈছোঁ মাটি। তাৰপিছত আপোনাৰ কিমান দিন লৈছিলে? আপোনাৰ 48, কাৰোবাৰ কম কাৰোবাৰ বেছি। কিমানত আধা কটা এওঁ আধা কটা মোৰো আধা কটা। আপোনাৰ নামটো? মোৰ নাম প্ৰদীপ দাস। আৰু আপুনি? মোৰ নাম ৰঞ্জিত ৰয়। মই আধা কটা মাটি লৈছিলোঁ নৱদাৰ পৰা 45,000 টকা লৈছিলোঁ। তেওঁৰ লগত এতিয়া যোগাযোগ হৈছে নে? মাটি দিছিলে ইয়াতে ঘৰটো ইয়াতে দেখা দেখি হৈ থাকে। আপোনালোকক পতা দিলে নাই? পতা নাই দিয়া, এনেকৈ কাগজ এখন লিখি দিলে কোৰ্টত। কিমান দিছিলে পইচা তেওঁ? মই দিছিলোঁ 45,000 টকা। কাক দিছিলে? নৱদাক। নৱ কি লিখে? নৱ বৰুৱা। আৰু মই বৰ্তমান যিগৰাকী RTI কৰি তথ্য লাভ কৰিছিলে সেইগৰাকী ওচৰলৈ আহিব হৈছে জিন্তু মেছ, যুৱ ছাত্ৰ সন্মিলনৰ সভাপতি। আপুনি কি পালে RTI তথ্যত? মই ইতিমধ্যে আপোনালোকক অৱগত কৰিছোঁৱে যে শিৱসাগৰ পৌৰসভা অন্তৰ্গত 9 নম্বৰ ৱাৰ্ডৰ ঔটেঙাবাৰী এই অঞ্চলটোত বিশাল চৰকাৰী মাটি বেদখল কৰি এটা দুষ্ট চক্ৰৰে সাধাৰণ সহজল মানুহক লাখ লাখ টকাত বিক্ৰী কৰি কোটি কোটি টকা আত্মসাৎ কৰাৰ আমি ইতিমধ্যে অভিযোগ জিলা প্ৰশাসনক দিছোঁ। আৰু এই বসতিসমূহৰ উচ্ছেদৰ কাৰণে আমি জিলা প্ৰশাসনক অভিযোগ কৰিছিলোঁ। তাৰ পাছতো কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। এতিয়া কথাটো হ'ল কি, চৰকাৰী মাটি, যিখিনি চৰকাৰী মাটি, এই চৰকাৰী মাটিসমূহ লাখ লাখ টকাত বিক্ৰী কৰা জৈনিক বৰদলৈ উপাধি আৰু বৰুৱা উপাধিৰ ব্যক্তিজনৰ বিৰুদ্ধে প্ৰশাসনৰ ওচৰত তেওঁলোকৰ ওচৰত যাৱতীয় তথ্য আছে, পৌৰসভাৰ ওচৰত তথ্য আছে, কিন্তু এই পৰ্যন্ত তেওঁলোকৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ কথাটোৱে আমি আচলতে হতবিচলিত হৈছোঁ। হয়, এয়া শুনিলে যে চৰকাৰী ভূমি বিক্ৰী কৰিলে এই এটা দালাল চক্ৰই এই সহজ সৰল লোকসকলক, কিন্তু এই পৰ্যন্ত প্ৰশাসন তথা ৰাজহ বিভাগ চকুমুদা কুলি হৈ বহি আছে। আৰু মাজুলীবাসীৰ বাবে আজি এটা ঐতিহাসিক দিন, কিয়নো আজি মাজুলী যোৰহাট সংযোগী দলঙৰ কামৰ হ'ব শুভাৰম্ভণি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰিব দলঙৰ প্ৰথমটো খুঁটাৰ কাম। মাজুলীৰ দক্ষিণ পাট দলঙৰ প্ৰথমটো খুঁটাৰ কাম আজি আৰম্ভ হ'ব। এই কাৰ্যসূচীত উপস্থিত থাকিব মন্ত্ৰী অজন্তা নেওগ আৰু বিমল বৰা। বহু আকাংক্ষিত দলঙৰ আৰম্ভণিক লৈ আজি উৎফুল্লিত হৈ আছে মাজুলীবাসী ৰাইজ। মুখ্যমন্ত্ৰীৰ সভাৰ বাবে দক্ষিণ পাটত নিৰ্মাণ হ'ব বৃহৎ সভাকক্ষ। হাজাৰ হাজাৰ লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীয়ে আজি শুভাৰম্ভ কৰিব দলঙৰ কামৰ। আৰু এই সভাতে মাজুলীৰ 533 গৰাকী মাইক্ৰ' ফাইনেন্সৰ পৰা ঋণ লোৱা হিতাধিকাৰীকে চেক বিতৰণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। মাজুলীবাসীৰ বাবে আজি এটা ঐতিহাসিক দিন। আৰু এই মুহূৰ্তত আমি মাজুলীৰ শেহতীয়া খবৰ ল'বলৈ যাম। ভাস্কৰ কটকীয়া আছে আমাৰ সৈতে। ভাস্কৰ, আমি আপোনাৰ কাষলৈ আহিছোঁ। আৰু যিহেতু আজি মাজুলী যোৰহাট সংযোগী দলঙৰ শুভাৰম্ভণি হ'ব, শুভাৰম্ভণি হ'ব, গতিকে মুখ্যমন্ত্ৰীগৰাকী কেই বজাত উপস্থিত হ'ব, আজি কাৰ্যসূচীৰ বিস্তৃত তথ্য আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ। হয়, নিশ্চিতভাৱে ৰশ্মিতা চক, মাজুলীৰ বাবে আজি এক আপুনি উল্লেখ কৰিছে যিহেতু ঐতিহাসিক দিন আৰু বহু প্ৰতীক্ষিত যি যোৰহাট মাজুলী সংযোগী দলং, আৰু এই সংযোগী দলঙৰ আজি শুভাৰম্ভণি ঘটিব। আৰু এই দক্ষিণপাট অঞ্চলত বৃহৎ সভাকক্ষ সজাই তোলা হৈছে, যিহেতু মুখ্যমন্ত্ৰীগৰাকী মাজুলীত উপস্থিত হ'বহি 10 বজাত আৰু 11 বজাত এই সভাত অংশগ্ৰহণ কৰিব। তাৰ পৰৱৰ্তী কাৰ্যসূচী হিচাপে ইয়াত যি দলঙৰ খুঁটাৰ কাম, এই খুঁটাৰ কামত তেখেতে শুভ উদ্বোধন কৰিব। আৰু আজিৰ পৰাই আচলতে দলঙৰ এই কামৰ শুভাৰম্ভণি ঘটিব। আৰু দক্ষিণপাট নাওখালী অঞ্চলত এই দলঙৰ শুভাৰম্ভণি ঘটাৰ লগে লগে মাজুলীবাসীৰ কাৰণে এক স্মৰণীয় দিন হিচাপে পৰিগণিত হ'ব আজিৰ দিনটো। 925 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই যোৰহাট আৰু মাজুলী সংযোগী দলঙক লৈ মাজুলীবাসীয়ে আচলতে বহু কল্পনা কৰি আহিছিল। আৰু তাৰ পৰৱৰ্তী সময়ত আজিৰ পৰা যিহেতু এই দলঙৰ কাম শুভাৰম্ভণি ঘটিব, গতিকে মাজুলীবাসী প্ৰকৃততে উৎফুল্লিত হৈ পৰিছে। বিভিন্নজন লোক আছে, আমি জানিবলৈ চেষ্টা কৰিম কেনেকুৱা অনুভৱ বাইদেউ
যিহেতু আজি দলঙৰ কাম আৰম্ভ হ'ব মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াত শুভাৰম্ভ কৰিব কি ক'ব এই মুহূৰ্তত নিশ্চয়কৈ আজি মাজুলীবাসী গৌৰৱান্বিত আমিও দক্ষিণপাট অঞ্চলৰ আমি স্থায়ী বাসিন্দা হিচাপে আমি মাজুলীবাসী হিচাপে আজি গৌৰৱ অনুভৱ কৰিছোঁ স্বাধীনতাৰ 72 বছৰৰ অন্তত মাজুলীত এটা ডাঙৰ প্ৰকল্প এটা সপোন পূৰণ হ'বলৈ গৈ আছে এইটো আজি সপোনৰ প্ৰথম অগ্ৰগতি আজি মুখ্যমন্ত্ৰী মহোদয় ইয়াত প্ৰথম খুঁটা উদ্বোধন কৰিব ইয়াতকৈ আৰু গৌৰৱৰ বিষয় একো নাই আমি এটাই আশাবাদী মুখ্যমন্ত্ৰী মহোদয়ে যিদৰে আমাক প্ৰতিশ্ৰুতি দিছিলে যে 4 বছৰৰ দলং সম্পূৰ্ণ হ'ব সেই প্ৰতিশ্ৰুতি তেওঁ ইতিমধ্যে বহুখিনি প্ৰতিশ্ৰুতি ৰাখি আহিছে ৰাইজৰ হকে তেওঁ কাম কৰি আহিছে জনসাধাৰণৰ মাজত সোমাই পৰিছে মানুহৰ মনৰ অনুভৱ তেওঁ উপলব্ধি কৰিবলৈ সক্ষম হৈছে এতিয়াও আমি আহ্বান জনাইছোঁ মাজুলীবাসী হিচাপে আমি পুনৰ আহ্বান জনাইছোঁ তেখেতে দিয়া প্ৰতিশ্ৰুতি মতে 4 বছৰৰ দলঙৰ কাম সম্পূৰ্ণ হওক মাজুলীবাসীৰ দুৰ্গতি মোচন হওক মাজুলীবাসীৰ গৰ্ভৱতী মহিলাসকলে যেনেকৈ নদীৰ মাজত সন্তান প্ৰসৱ কৰিবলগীয়া হৈছিলে ৰোগীয়ে যেনেকৈ নাৱৰ ওপৰত মৃত্যুবৰণ কৰিবলগীয়া হৈছিলে সেইখিনি যাতে আৰু নহওক ইমানতে যাতে মাজুলীৰ দুৰ্গতি নিপাত যাওক আৰু এই 4 বছৰৰ অন্তত দলংখনৰ উদ্বোধনী পুনৰ আমাৰ সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উদ্বোধন কৰক সেয়াই আমি আশাবাদী আমি গৌৰৱ অনুভৱ কৰি আজি আমি পুৱাই ইয়ালৈ ওলাই আহিছোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি দিয়া মতে তেখেতে নৱেম্বৰ মাহত কাম আৰম্ভ হ'ব বুলি কৈছিলে আৰু নৱেম্বৰ মাহৰ আজি 29 তাৰিখে আচলতে প্ৰকৃততে কাম আৰম্ভ হ'ব তেখেতে প্ৰতিশ্ৰুতি ৰক্ষা তেখেতে নিশ্চয়কৈ তেখেতে প্ৰতিশ্ৰুতি ৰক্ষা কৰিছে বুলিয়ে কৈছোঁ তেখেতে প্ৰতিশ্ৰুতি ৰক্ষা কৰিছে কেতিয়াবা কিবা কামত হয়তো অকণমান তাৰতম্য ঘটিব পাৰে কিন্তু তেখেতে প্ৰতিশ্ৰুতি দিয়া মতে প্ৰতিশ্ৰুতি ৰক্ষা কৰিছে আমি সেইকাৰণে সুখী আমি এই যে সপোনটো পূৰণ যে হ'ব আমি সেইকাৰণে আশা কৰিব পাৰিছোঁ আৰু পুনৰবাৰ আমি তেওঁক মাজুলীবাসীৰ হৈ আমি তেওঁক অভিনন্দন জনাইছোঁ লগতে অনুৰোধ জনাইছোঁ তেখেতে তীব্ৰভাৱে কামখিনি দৃষ্টি দি পেলাই আমাৰ কামখিনি সম্পূৰ্ণ 4 বছৰৰ মূৰত শেষ কৰক আৰু ঠিকাদাৰসকলৰ ওপৰতো তেখেতে চোকা নজৰ দিয়ক যাতে শ্ৰমিকসকলক যাতে কোনো ধৰণৰ বেমেজালিৰ মাজত সোমাবলৈ নিদিয়ে দুদিনৰ আগত শ্ৰমিকসকলে আন্দোলন কৰিবলগীয়া এটা অৱস্থা হৈছেগৈ যিহেতু ঠিকাদাৰসকলে তেওঁলোকক শ্ৰমত খটুৱাই পেলাই মজুৰি দিয়া নাই সেইখিনিও যাতে বেমেজালি ইয়াত নহওক সুচাৰুৰূপে কামখিনি আগবাঢ়ক আৰু 4 বছৰৰ মূৰত দলঙৰ শুভ উদ্বোধন কৰি মুখ্যমন্ত্ৰী মহোদয়ে মাজুলীবাসীৰ লগত দলঙৰ ওপৰেদি মাজুলীৰ পৰা নিমাতীলৈ আমি যাত্ৰা আৰম্ভ কৰিম ধন্যবাদ জনাইছোঁ মাজুলীৰ সেই পৰিৱেশ আৰু মাজুলীবাসীৰ যি আশা ভৰসা এখন দলঙৰ সেই সপোন তেওঁলোকৰ দি হোৱাৰ পথত অতি শীঘ্ৰেই আৰু 4টা বছৰ যিহেতু লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে 4টা বছৰৰ ভিতৰত এই দলঙৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব গতিকে সেই প্ৰতিশ্ৰুতি যেন মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাখে তাৰ প্ৰতি আহ্বান এয়া মাজুলীবাসী ৰাইজৰ আৰু আমি পোনপটীয়া সম্প্ৰচাৰ ইতিমধ্যে আপোনালোকক দেখুৱাই যাম প্ৰতিটো কাৰ্যসূচীৰ আৰু 10 বজাত ইতিমধ্যে ভাস্কৰে জনাইছে যে গৈ উপস্থিত হ'ব মুখ্যমন্ত্ৰীগৰাকী আৰু 11 বজাত আজি প্ৰথমটো খুঁটাৰ যি নিৰ্মাণ কাৰ্য সেয়া আৰম্ভ হ'ব গুৱাহাটী বিশ্ববিদ্যালয়ত নিৰ্বাচনী বঁটা উৎসৱমুখী পৰিৱেশে বিৰাজ কৰিছে কৃষ্ণচূড়া নগৰী গুৱাহাটী বিশ্ববিদ্যালয়ত 30 নৱেম্বৰ গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ'ব স্নাতকোত্তৰ 2021-2022 বৰ্ষৰ নিৰ্বাচন এই নিৰ্বাচনত 15টা পদৰ বাবে মুঠ 35 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে গুৱাহাটী বিশ্ববিদ্যালয়ত হ'বলগীয়া নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিব 1 ডিচেম্বৰত আৰু দেওবাৰে সামৰণি পৰে নিৰ্বাচনৰ প্ৰচাৰৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ 3য় ষান্মাসিকৰ এগৰাকী ছাত্ৰী আৰু আগন্তুক গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি নিৰ্বাচন আহি আছে সেই নিৰ্বাচনত মই সংগীত বিভাগৰ পদৰ বাবে নিজৰ প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ কেনেকুৱা আশাবাদী তুমি আশাবাদী হোষ্টেলখনে আগুৱাই দিছে বহুতো আশালৈ কাম কৰি যাম বুলি বা কাম কৰিম বুলি আশালৈ আগুৱাই আহিছোঁ এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ যি সাধাৰণ নিৰ্বাচন এই সাধাৰণ নিৰ্বাচনত মই সংগীত সম্পাদক পদৰ প্ৰাৰ্থী ধন্যবাদ আগন্তুক গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ 2021-22 বৰ্ষৰ সাধাৰণ নিৰ্বাচনত মই সহকাৰী সাধাৰণ সম্পাদক অৰ্থাৎ এজিএছ পদটিৰ বাবে মই নিজৰ প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ মই প্ৰেচিডেণ্ট পদৰ প্ৰাৰ্থী অৰ্থাৎ সভাপতি পদৰ প্ৰাৰ্থী আৰু আশাবাদী বুলি ক'ব গ'লে এতিয়ালৈকে ভালে দেখি আছোঁ আগন্তুক দিনত যোনটো ৰিজাল্ট দিব তেতিয়া আমি ভালকৈ গম পাম এতিয়ালৈকে পজিটিভ দিশ এটা গৈ আছে সেইটো আশাবাদী বুলি ক'ব পাৰোঁ পিঞ্জৰাবদ্ধ হল দলগাঁৱত আতংকৰ সৃষ্টি কৰি অহা ঢকিয়াপতীয়া বাঘটো দেওবাৰে সন্ধিয়া বন বিভাগে পিঞ্জৰাবদ্ধ কৰে বাঘটো 4টা দিন ধৰি শিলবৰী কছাৰী ভেটিটো গাঁৱত আতংকৰ সৃষ্টি কৰি আহিছিল এই বাঘটোৱে ঢেকিয়াপতীয়া বাঘটোৱে ভক্ষণ কৰিছিল 7টাকৈ গৰু আৰু ছাগলী নিশা হলে বাঘটোৱে আক্ৰমণ কৰে গৰু ছাগলীক খাদ্যৰ সন্ধানত ওৰাং ব্যাঘ্ৰ প্ৰকল্পৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰিছিল বাঘটোৱে গুৱাহাটী চিৰিয়াখানালৈ বাঘটো নিয়া হ'ব বুলি মংগলদৈ বন্যপ্ৰাণী সংমণ্ডলৰ ডিএফঅ সুদীপ্ত বৰুৱাই জনাইছে
কাহিবাৰী এণ্টি পচিং কেম্পৰ ওচৰতে যি আমাৰ কেইদিনমান ধৰি আগতে আমাৰ ষ্ট্ৰেট বাঘ এটা ওলাইছিল তাকে আজি প্ৰচেষ্টা কৰি মেলি যেনে তেনে পিঞ্জৰাত আবদ্ধ কৰিবলৈ সক্ষম হৈছোঁ চ' ইয়াৰ কাৰণে মই স্থানীয় আমাৰ আৰক্ষী আপোনাৰ স্থানীয় আৰক্ষী বিষয়াসকলৰ লগতে আমাৰ ফ্ৰণ্টলাইন ষ্টাফ লগতে ৰাইজৰ সহযোগত সকলোৰে সহযোগত আপোনালোকৰ সহযোগিতাত আপোনাৰ আজি আবদ্ধ কৰিবলৈ আমাৰ সক্ষম হৈছোঁ হয় বৰ্তমান এতিয়া আমাৰ টীম আহি আছে গুৱাহাটীৰ পৰা আহি আছে চিৰিয়াখানা টীমৰ পৰা এতিয়া তাকে কি কাৰণত বা ইয়াৰ কজ অফ কামিং আউট এইখিনি ষ্টাডি কৰিবৰ কাৰণে আৰু লগতে ইয়াৰ বেটাৰ হেল্থ কেয়াৰ ফেচিলিটিক আমি আমাৰ প্ৰেৰণ কৰিম গুৱাহাটীলৈ প্ৰেৰণ কৰিম বৰ্তমান এতিয়া সিমানখিনি মই ক'ব পাৰিম খবৰ দিছাম গুড মৰ্নিং এদিনত সময় হৈছে এটি বিৰতিৰ আছে গুড মৰ্নিং এটি এসপ্তাহতে দুবাৰকৈ ফাদিল হ'ল মৰিগাঁও শিক্ষা বিভাগে আয়োজন কৰা সমূহীয়া পৰীক্ষাৰ প্ৰশ্ন কাকত কিন্তু এতিয়াও চিনাক্ত নহ'ল প্ৰশ্ন কাকত ফাদিলত জড়িত থকা চক্ৰটো এই কাণ্ডত জাঙুৰ খাই উঠিছে মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ লগতে অভিভাৱকসকল আপুনি যদি ইনকুৱাৰী কৰে নৱম শ্ৰেণীৰ কম্পিউটাৰ পেপাৰখনো লিক হৈছিল এইটো কিবা কাৰণত এইটো গুপ্ত হৈ থাকিল বাৰু এইটো বেলেগ কথা কিন্তু যিকেইটা এতিয়া যি একাধাৰে ক্লাছ 10ৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এইটো হৈছে আমিও অভিভাৱক আমি বৰ দুখিত গুজৰাটৰ পৰা গিৰ গাই চিপাঝৰ গৰু খুটি পোৱাৰ পিছতে তৈয়াৰ হৈছে গিৰ গাইৰ গাখীৰেৰে প্ৰস্তুত কৰা দৈ সমান্তৰালভাৱে গৰু খুটিত উৎপাদন হৈছে সেউজীয়া সতেজ শাক পাচলিও দেওবাৰে মুখ্যমন্ত্ৰীয়ে প্ৰথমবাৰৰ বাবে সোৱাদ ল'লে গৰু খুটিৰ দৈ আৰু শাক পাচলিৰ এই সন্দৰ্ভত চাহক আমাৰ এক প্ৰতিবেদন মুখ্যমন্ত্ৰীলৈ আহিল গৰু খুটিৰ দৈ আহিল সেউজীয়া সতেজ শাক পাচলিও পুৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটীস্থিত বাসভৱনলৈ আহিল গৰুখুটি প্ৰকল্পত উৎপাদিত সেউজীয়া শাক পাচলি আৰু গিৰ গাইৰ গাখীৰৰ দৈ চিপাঝাৰৰ স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশীৰ নেতৃত্বত অহা এটা দলে মুখ্যমন্ত্ৰীক প্ৰদান কৰিলে গৰুখুটিত উৎপাদিত হোৱা গিৰ গাইৰ দৈ আৰু সেউজীয়া শাক পাচলি ঘৰতে গৰুখুটিৰ পৰা অনা দৈ খালে মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কাম কৰচোন অকণমান বাতি এটা ঢালি লৈ বাতি এটা চামুচখন ঢালি লৈ পানী কথা নাই উল্লেখযোগ্য যে 25 নৱেম্বৰত গুজৰাটৰ পৰা আহি পাইছিল 108 জনী গিৰ গাই ইয়াৰে 3 জনী গাই ৰেলতে পোৱালি জন্ম দিছিল দ্ৰুতগতিত আগবাঢ়িছে গৰুখুটি প্ৰকল্পৰ কাম উৎপাদন হৈছে শাক পাচলিকে ধৰি অন্যান্য সামগ্ৰী আনহাতে মুখ্যমন্ত্ৰীয়ে গৰুখুটিত উৎপাদিত শাক পাচলি আৰু দুগ্ধজাত সামগ্ৰীৰে চিপাঝাৰত এখন বজাৰ খোলাৰ বাবেও স্থানীয় বিধায়কগৰাকীক অনুৰোধ জনাইছে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গ্ৰন্থৰ সুবাস ল'লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেওবাৰে দ্বাদশ ডিব্ৰুগড় গ্ৰন্থমেলাত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী নিজৰ প্ৰিয় গ্ৰন্থখন বিচাৰি গ্ৰন্থৰ বিপণীয়ে ঘূৰিলে মন্ত্ৰীগৰাকীয়ে কৰোনাৰ সংকট কিছু পৰিমাণে আঁতৰাৰ পাছত ডিব্ৰুগড়ত আৰম্ভ হৈছে গ্ৰন্থমেলা দ্বাদশ ডিব্ৰুগড় গ্ৰন্থমেলাৰ দেওবাৰে তৃতীয় দিন তৃতীয় দিনৰ কাৰ্যসূচীত অংশ লৈ গৈ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজৰ প্ৰিয় গ্ৰন্থখন বিচাৰি গ্ৰন্থৰ বিপণীয়ে ঘূৰিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সমান্তৰালভাৱে উদ্যোক্তা সমিতি সন্দৰ্ভতো মন্তব্য প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সুন্দৰভাৱে আয়োজন কৰা হৈছে মই আয়োজকসকলক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এই গ্ৰন্থমেলাৰ লগত ৰজিতা খুৱাই বিভিন্ন বিষয়বস্তুৰ ওপৰত এক আলোচনা সভা আয়োজন কৰা হৈছে যি আলোচনা সভাত বিভিন্ন কৰ্মজগতৰ বিশিষ্ট ব্যক্তিসকলক চিন্তাবিদসকলক আমন্ত্ৰণ জনোৱা হৈছে বিশেষভাৱে ধন্যবাদ জনাইছোঁ কাৰণ এই গ্ৰন্থমেলাৰ যোগেদি গ্ৰন্থ প্ৰকাশ কৰাৰ ক্ষেত্ৰত আৰু কিতাপ লিখাৰ ক্ষেত্ৰত উদগনি দিয়াৰ যিটো প্ৰয়াস এইটো এটা মহৎ প্ৰচেষ্টা ডিব্ৰুগড়ৰ মিলনজ্যোতি সংঘৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত চকিডিঙি খেলপথাৰত অনুষ্ঠিত দ্বাদশ ডিব্ৰুগড় গ্ৰন্থমেলাত পঢ়ুৱৈসকলৰ ব্যাপক ভিৰ পৰিলক্ষিত হৈছে ডিব্ৰুগড়ৰ পৰা ঋষেশ্বৰ বৰুৱা নিউজ 18 অসম নৰ্থ ইষ্ট
ভাষাৰ সংকটৰ সময়ত অন্তৰ্ধান হৈছে অসম সাহিত্য সভা বৰাকৰ পৰা অসমীয়া ভাষা উৎখাত কৰাৰ ষড়যন্ত্ৰ চলি থকাৰ পিছতো নিমাত অসম সাহিত্য সভা লক্ষণীয়ভাৱে সংবাদ মাধ্যমৰ পৰাও আঁতৰি আছে সভাৰ সভাপতি কুলধৰ শইকীয়া আৰু প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা চাহক আমাৰ আন এক প্ৰতিবেদন বৰাকৰ বিতৰ্কিত প্ৰদীপ দত্ত ৰয়ৰ বিৰুদ্ধে সৰ্বত্ৰে প্ৰতিক্ৰিয়া অসমীয়া ভাষাক মহিমূৰ কৰি বাংলা ভাষাক ৰাজ্য ভাষা কৰাৰ পোষকতা কৰা স্বয়ম্ভূ নেতা প্ৰদীপ দত্ত ৰয়ৰ উচতনিমূলক মন্তব্যৰ পিছতেই জ্বলিছে অসম অসমীয়া ভাষাক লৈ কৰিছে গভীৰ ষড়যন্ত্ৰ ভাষাৰ সংকটৰ সময়ত ক'ত আছে অসম সাহিত্য সভা অসমীয়া ভাষাৰ সংকটত মনে মনে আছে অসম সাহিত্য সভা যি সময়ত অসম চৰকাৰে গ্ৰেপ্তাৰ কৰিছে প্ৰদীপ দত্ত ৰয়ক সেই সময়ত অসম সাহিত্য সভাৰ বিষয়ববীয়াসকল নিমাত গপত গংগাটো ভৈ শুই বহি সময় কটাইছে সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাৰ কথা নকলেও হ'ব জাতিৰ প্ৰাণস্বৰূপ সাহিত্য সভাই যি সময়ত আগভাগ ল'ব লাগিছিল বিপৰীতে মোবাইল অফ কৰি বহি আছে সভাপতি মহোদয় এফালে ভাষাৰ সংকট আনফালে অসমীয়া বঙালীৰ মাজত বিদ্বেষৰ বীজ তাৰ পিছতো অস্বাভাৱিকভাৱে নীৰৱ সাহিত্য সভা অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা অসমীয়া ভাষাৰ কাকত বাতিল কৰাক লৈও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই অসম সাহিত্য সভাই আচলতে অসম সাহিত্য সভাৰ দায়িত্ব আৰু কৰণীয় কি সাহিত্য সভাখন আচলতে আছে নে নাই ৰাইজে প্ৰশ্ন কৰিছে এফালৰ পৰা টেটুচেপা দিয়া অসমীয়া ভাষাক লৈ চলি থকা বিতৰ্কৰ অৱসান ঘটোৱাৰ ক্ষেত্ৰত সাহিত্য সভাই গুৰু দায়িত্ব ল'ব পাৰিলেহেঁতেন কিন্তু বৰ্তমানৰ সমিতিখনৰ নিষ্ক্ৰিয়তাই চিন্তাত পেলাইছে অসমৰ ৰাইজক কোন দিশে গতি কৰিছে অসম সাহিত্য সভা ভাষা সাহিত্য ৰক্ষা কৰাৰ শপত লৈ সভাপতিৰ আসন শুৱনি কৰা সভাপতি কুলধৰ শইকীয়াৰ ভূমিকাও সন্দেহজনক কিয়নো এখন সংবাদ মেল কিংবা বিবৃতি দিয়াও পৰিলক্ষিত হোৱা নাই এতিয়ালৈকে ইয়াৰ পিছত আৰু অসমৰ ৰাইজে কি আশা কৰিব অসম সাহিত্য সভাৰ পৰা কেনেকৈ ৰক্ষা কৰিব চিৰচেনেহী মোৰ ভাষা জননী ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট দেওবাৰে তেজপুৰত মুখ্যমন্ত্ৰীৰ চেলফি পৰ্ব চৰকাৰী কামত যোৱা মুখ্যমন্ত্ৰীৰ সভাৰ অন্তত দেখা গ'ল চেলফি উঠাত কিশোৰীৰ পৰা বৃদ্ধজনলৈকে সকলোৱে মুখ্যমন্ত্ৰীজনক এবাৰ চুই চাব বিচাৰিলে কিশোৰীৰ মাজত সোমাই চেলফি লোৱাত ব্যস্ত মামা ঠিক সেইদৰে আন একাংশ যুৱতী মহিলায়ো মামাৰ সৈতে একপি চেলফি উঠাত ব্যস্ত হোৱা পৰিলক্ষিত হয় এগৰাকী বৃদ্ধাই পুৱা 6 বজাৰ পৰা বহি থাকিল মুখ্যমন্ত্ৰীক চাবলৈ মামাৰ এই জনপ্ৰিয়তাৰ কদৰ সঁচাকৈ অসমৰ ৰাজনৈতিক পথাৰখনত ব্যতিক্ৰম আনহাতে হেমাংগ বৰা নামৰ তেজপুৰ মহাবিদ্যালয়ৰ এজন ছাত্ৰই নিশাটোৰ ভিতৰতে অংকন কৰি মুখ্যমন্ত্ৰীক উপহাৰ দিয়ে এখন ডিজিটেল আৰ্হিৰ চিত্ৰ গুড মৰ্নিং এটিনৰ সময় হৈছে আন এটি বিৰতিৰ